নাজিৰাত লাহেকৈ আৰম্ভ হোৱা এটা পুখুৰী আৰু এই পুখুৰীটো কেইদিনমানৰ পিছত ফিচাৰী পৰ্যন্ত হ'ব আৰু এই সমস্যাটো এতিয়াৰ নহয়, লাহে লাহে পুখুৰী সদৃশ হৈ পৰা এই গাঁতকেইটা দেখিছেনে? এইকেইটা কিন্তু এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰি আহিছে আৰু এইটো নাজিৰা চাৰিআলি, ইয়াত যিহেতু যথেষ্ট ট্ৰেফিক জামো হয় আৰু তেনেস্থলত এই বৃহৎ বৃহৎ প্ৰকাণ্ড যিকেইটা গাঁত আৰু এইটো এটা ডাঙৰ গাঁত বুলিয়ে ক'ব লাগিব আৰু পানী জমা হৈ থাকে, যিমান বাৰে চেষ্টা কৰে ঠিক কৰে আকৌ বেয়া হৈ পৰে। ইয়াৰ যিটো মানে সমস্যা, একেবাৰে সমস্যাটো সমাধানৰ স্বাৰ্থত যি এক পৰিকল্পনা আচলতে ল'ব লাগে, প্লেনিং ল'ব লাগে, সেই প্লেনিংটো লোৱা নাই আৰু এইটো ছাইডে যিখিনি পানী জমা হৈ আছে এই পানীখিনি যোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থা আচলতে হোৱা নাই, কোনো নলা নাই যাবলৈ, পানীখিনি তাতে জমা হৈ ৰোৱাৰ বাবে এইটো এটা সমস্যা দীৰ্ঘদিন ধৰি দি আছে। আৰু এয়া নাজিৰা চাৰিআলিৰ পৰিৱেশ আপোনালোকক দেখাইছোঁ। নাজিৰা চাৰিআলিয়েদি হয়তো প্ৰতিজন ব্যক্তি পাৰ হৈ গৈছে, যিসকলে গৈছে এই সমস্যাটো আপোনালোকে নিশ্চয় দেখিছে, যিটো সমস্যাৰ সন্মুখীন হৈছে। আৰু এতিয়া যিহেতু লাহে লাহে বাৰিষা আহি আছে আৰু এই সমস্যাটো অধিক হৈ পৰিব, অৰ্থাৎ ইয়াৰ মাজত থকা যিটো পুখুৰী সদৃশ গাঁত এইটো আৰু লাহে লাহে আৰু ডাঙৰ হৈ পৰিব। এই ক্ষেত্ৰত বিহিত ব্যৱস্থা সোনকালে লোৱাটো অতি প্ৰয়োজনীয়, নহ'লে এই গাঁতটো যিটো দ হ'ব ধৰিছে ইয়াত গাড়ী সোমাই মানুহে দুৰ্ঘটনাত পতিত হোৱাটো নিশ্চিত বুলিয়ে ক'ব পাৰি। আৰু যাতে আমি আশা কৰোঁ কাৰো যাতে কোনো ধৰণৰ সমস্যা নহওক, কোনো যাতে সমস্যাৰ সন্মুখীন নহওক, সেয়ে আমি আশা কৰিছোঁ এই গাঁতটো ঠিক কৰাৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা সকলোৱে ল'ব বুলি আশা কৰিছোঁ। চাওক, গাঁতটোৰ ছাইডেদি গাড়ীবোৰ যাব লগা হয় আৰু যাবলৈ চেষ্টা কৰোঁতে যথেষ্ট ট্ৰেফিক জামৰো সমস্যা হয় আৰু এই গাঁতকেইটা চাওক কিমান ডাঙৰ বৃহৎ গাঁত হৈছে। সেয়ে এই ক্ষেত্ৰত প্ৰশাসনে, নাজিৰা মহকুমা প্ৰশাসনে বিভাগীয় কৰ্তৃপক্ষক কৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ। নহ'লে এই সমস্যাটোৱে দীৰ্ঘদিনীয়া যি সমস্যা, এই সমস্যা সমাধানৰ স্বাৰ্থত বিশেষ ব্যৱস্থা, এটা বিশেষ পৰিকল্পনা কৰি কৰাটো উচিত, নহ'লে বিপদ হোৱাটো নিশ্চিত বুলিয়ে ভাবিব পাৰি। চাওক গাড়ীবোৰ কিমান শ্ল' নিব লগা হৈছে।